নমস্কাৰ আসসালামু আলাইকুম গুড মৰ্নিং আজি কাহিলি পুৱাতে এই ভিডিঅ'টো মই বনাই আছোঁ আৰু এই ভিডিঅ'টো বনোৱাৰ এটা বিশেষ কাৰণো আছে এই যে বৰ্তমান চলি থকা যেটো USTM বিতৰ্ক তাৰ ওপৰত মই দুআষাৰ ক'ব খুজু মোৰ মতামত দাঙি ধৰিব খুজিছোঁ এই গুটেই বিতৰ্কটোৰ সূত্ৰপাত ক'ৰ পৰা হ'ল হেতু আসলে কৃত্ৰিম বানপানী বা ফ্লেশ ফ্লাড অথবা আৰ্টিফিশিয়াল ফ্লাড প্ৰথমে আমাৰ অশোক সিংহাল ডাঙৰীয়াই পানীৰ ৰঙৰ কথা ক'লে বৰণৰ কথা ক'লে যে পানীৰ ৰংটো ৰঙা আছিলে কোলা নাছিলে আৰু পানীৰ ৰংটো ৰঙা হোৱা কাৰণে তেওঁ প্ৰথমে কৈছিলে যে এই পানীখিনি মেঘালয়ৰ পৰা আহিছে বুলি স্বাভাৱিক কথা আহিব পাৰে কাৰণ তাৰ আগদিনাখন ৰিভয় ডিস্ট্ৰিক্টত হেভি ৰেইনফল হৈছিলে বুলি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো সদৰি কৰিছিলে তাৰ পিছত আহিলে যে জোৰাবাটৰ যেটো বানপানীৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে জোৰাবাটৰ পানী বা USTMৰ পানী আহি আমাৰ গুৱাহাটীৰ বানপানীৰ এটা মূল কাৰণ USTMৰ পানীখিনি আহি গুৱাহাটীৰ কৃত্ৰিম বানপানীত আৰু বেছি ভয়াবহ ৰূপ ধাৰণ কৰে ইয়ালৈকে ঠিকই আছিল তাৰ পিছত মেহবুবুল হক ডাঙৰীয়া যিজন USTMৰ স্বত্বাধিকাৰী তেওঁ ক'লে যে আমি নিশ্চয় পুনৰ বিচাৰ কৰিম যে কৰবাত যদি তেনেকুৱা কিবা এটা আছে আমি লাগিলে ওয়াটাৰ হাৰ্ভেস্টিং কৰিম বা পানীখিনি আমি তললৈকে নামিব নিদিও তাৰ পৰা আমি হাইড্ৰো ইলেক্ট্ৰিচিটিৰ কথা ভাবিম ভাল কথা মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকক দোষাৰোপ কৰিছিলে কিবা এটা বস্তু উনুকিয়াই দিছিলে আৰু স্বত্বাধিকাৰী গৰাকীয়ে কৈছিলে যে ঠিক আছে আমি ইয়াৰ ওপৰত পুনৰ বিচাৰ কৰিম আৰু বেছি সাইন্টিফিক ষ্টাডি কৰি যদি তেনেকুৱা কিবা এটা আছে ৰাইজৰ অন্যায় হোৱা তেনেকুৱা কোনো কাম USTMে নকৰে ইয়ালৈকে ঠিকই আছিল ইয়াৰ পিছত যেতিয়া এই ইস্যুটো গৈ ৰিয়েল ইস্যুৰ পৰা ফালৰি কাটি গৈ ফ্লাড জেহাদৰ বাপেক এই পৰ্যায়লৈকে গৈ পালে আৰু এটো মুখ্যমন্ত্ৰীৰ মুখৰ পৰা আহি আছে এটো এটা খুব দুৰ্ভাগ্যজনক কথা যদি তেনেকুৱা কিবা ইস্যু আছিল হ'ব পাৰে কাৰণ মই কৰ্মসূত্ৰে ৰিভয় ডিস্ট্ৰিক্টত প্ৰায় 6 বছৰ মান মই কাম কৰিলো আৰু জোৰাবাটৰে মোৰ সঘনাই আহজা আছিল এবাৰ এনেকুৱা হ'ল যে আমি মিটিং সামৰি মেলি 5:30 মান বজাত আমি CS অফিচৰ পৰা ওলালো DC অফিসতো কিবা মিটিং এটা আছিল ভাবিছিলো যে আমি 1.5 ঘণ্টা 2 ঘণ্টাত গৈ গুৱাহাটী খানাপাৰা পামগৈ কিন্তু সেই জোৰাবাটৰ পৰা খানাপাৰা গৈ পাওঁতেনে 2 ঘণ্টাৰ অধিক লাগিলে মানে প্ৰায় 9টা মান বজাতহে আমি গৈ গুৱাহাটী খানাপাৰাত সোমালোহি তো হ'ব পাৰে আৰু এটো সঁচা কথা যে জোৰাবাটত যেটো বানপানীৰ তাণ্ডৱ এবুকু পানী হোৱা যেটো বানপানী হেতু হোৱাটো সঁচা কথা এটো আমি নিজে পাইছো আৰু গুৱাহাটী সিটিত ইমান পানী খুব কমে হয় হয়তো অনিল নগৰ নবীন নগৰতো ইমান পানী নহয় যেটো জোৰাবাটৰ ফালে হয় অকন বানপানীৰ কাৰণে এবুকু পানী হৈ যায় এটো সঁচা কথা গাড়ী একদম আধা আপোনাৰ পানীৰ তলত ডুবি যায় কক বকাই যায় যেতিয়া ইস্যু এটাৰ ওপৰত কথা হৈ আছিল ডিবেট হৈ আছিল যে প্ৰবলেমটো আইডেন্টিফাই কৰা হ'ল এতিয়া সলিউশন বিচাৰিব লাগে কনস্ট্ৰাকটিভ ডিসকাশন হ'ব লাগে গঠনমূলক আলোচনা হ'ব লাগে যে কেনেকে এই যেটো ফ্লেশ ফ্লাড সিচুৱেচন হয় তাত যদি হসাকৈ জোৰাবাটৰ কিবা বিশেষ ভূমিকা আছে হেতু কেনেকে নিৰ্বাৰণ কৰিব পাৰি তাৰ ওপৰত হ'ব লাগিছিল আলোচনা এতিয়া গৈ তাৰ পৰা গৈ কিবা ফ্লাড জেহাদৰ বাপেক অৰ্থাৎ এতিয়া মক্কা কিবা আপোনাৰ মন্দিৰ মছজিদ মানে গৈ গুটেই বস্তুটো এটা ৰিলিজিয়াছ টুইষ্ট হলে এটা কমিউনেল টুইষ্ট হলে আৰু এটো মই ভাবো যে এক শুভ লক্ষণ নহয় মই ভাবো যে দিস ইজ নাইদাৰ এ গুড সাইন নর এ হেলদি ট্ৰেন্ড ফৰ দা পলিটিক্যাল ডিসকোৰ্স অফ আসাম ইমান মেৰু বিভাজন আৰু পলাৰাইজেশনৰ কথাবোৰ ক'লে ঠিক নহয় আৰু মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ একান্ত অনুৰাগী আৰু শুভাকাংক্ষী হিচাপে মই দুআষাৰ আপোনাক বিশেষকৈ ক'ব খুজু Honorable Chief Minister of Assam I think you need to change your strategy if this is your strategic move or else you need to change your set of advisors because I feel that your advisors are not giving you the right advices right now I feel that your set of advisors are not giving you any sane advice or right guidance right now আপোনাৰ আখে পাখে থকা লোকসকলে হয়তো আপোনাক ভিতৰৰ পৰা চিপৰাং মাৰি আছে আপুনি এই কথাটো অলপ এবাৰ বিচাৰ কৰাৰ প্ৰয়োজন যে কৰবাত আপোনাৰ ওচৰে পাজৰে আখে পাখে থাকি ভিতৰৰ পৰা আপোনাক দুৰ্বল কৰিব বিচৰা নাইতো কাৰণ এতিয়া পৰ্যায় এনেকুৱা পাইছে মই সৌখিদিনা এক্সত চাই আছিলো যে 6 তাৰিখৰ কথা
যে মুখ্যমন্ত্ৰী মহোদয়ে এই ফ্লেশ ফ্লাডৰ ওপৰত কোনো লাইভ ভিডিঅ' নকৰিলে, কাৰণ তেওঁ আজিকালি সদায় ফেচবুক লাইভ কৰে। এই ইছ্যুটোৰ ওপৰত তেওঁ পিন ড্ৰপ চাইলেণ্ট। তো বেলেগ এজনে ক'লে যে তেওঁ চাগে এতিয়া মেনুফেকচাৰ কৰি আছে যে ফ্লাড জেহাদ। আৰু ঠিক 9 তাৰিখৰ শেষৰ ফালে 10 তাৰিখ 11 তাৰিখ এতিয়া এইটোৱে চলি আছে। তো আপুনি যিহেতু এজন বিচক্ষণ ৰাজনীতিবিদ, ইউ আৰ এ ভেৰি শ্ৰিউড পলিটিচিয়ান, আপোনাৰ পলিটিক্যাল মুভ এজন যদি আয়াৰাম গায়াৰামে যদি এনেকৈ প্ৰেডিক্ট কৰিব পাৰে 3-4 দিন 5 দিন আগতীয়াকৈ, তেতিয়াহ'লে আপুনি ক'ৰবাত নহয় ক'ৰবাত পলিটিকেলি অবছলিট হ'ব গৈ আছে। আপোনাক বহুতে চাণক্য বুলি কয়। যদি আপোনাৰ পলিটিক্যাল মুভছবোৰ যিকোনো এজন মানুহে, সাধাৰণ মানুহে এতিয়া ইজিলি প্ৰেডিক্ট কৰিব পাৰে, তেতিয়াহ'লেতো এইটোতো আপোনাৰ কাৰণে নিজৰ কাৰণেই বেয়া। আৰু যেতিয়া কথাটো USTMৰ আহে, USTM মানে হ'ল ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়া। মেহবুবুল বাৰী তেওঁ এজন হয়তো 5 ওয়াক্ত নামাজি, তেখেত দাড়ি টুপিৱালা এজন শিক্ষিত, উচ্চ শিক্ষিত লোক। মেহবুবুল হক ডাঙৰীয়াক মই চিনি নাপাওঁ, তেওঁক মই এবাৰেই লগ পাইছোঁ, ওচৰৰ পৰা কাষৰ পৰা পাইছিলোঁ। সেইটো আছিলে যে যিটো ইণ্ডিয়া টুডেৰ টাউন হল উইথ দ্য চিফ মিনিষ্টাৰ, আপোনাৰ লগতে এই প্ৰগ্ৰামটো হৈছিলে তাজ বিবান্তা হোটেলত। তেতিয়া পিছৰ ফালে আমাৰ এডভকেট হাফিজ ৰছিদ চৌধুৰী চাহাবো আছিলে আৰু আপোনাৰ মেহবুবুল বাৰীও আছিলে মোৰ পিছৰ ফালে। আৰু মই যেতিয়া প্ৰশ্ন সুধিছিলোঁ তেতিয়া সেই ভিডিঅ' ফুটেজত তেওঁলোকৰ এটা স্নেপশ্বটো দেখাইছিলে। তেওঁক মই বিশেষভাৱে নাজানো, কিন্তু তেওঁৰ যিটো জাৰ্ণি সেইটোৰ বিষয়ে অকণমান মই গম পাইছিলোঁ যে তেওঁ তেনেই সাধাৰণ এটা পৰিয়ালৰ পৰা আহি 2টামান কম্পিউটাৰ লৈ গুৱাহাটীত ক'ৰবাত এটা সৰু টেকনিকেল ইনষ্টিটিউট খুলি চলাই আছিলে। তাৰপিছত গৈ গৈ আজি এনেকুৱা এটা আগশাৰীৰ অনুষ্ঠান তেওঁ গঢ় দিবলৈ সক্ষম হ'ল। মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া প্ৰথমবাৰ আমাৰ মেহবুবুল বাৰীক লগ পাইছিলে, যে এজন দাড়ি টুপি ৰিলিজিয়াছ এটায়াৰত থকা মানুহ এজন উচ্চ শিক্ষাৰ কথা কৈছে, ছায়েন্স এণ্ড টেকন'লজিৰ কথা কৈছে, তেওঁ তেতিয়া ভালহে পাইছিলে। আৰু ভাল পাই বাকী যথেষ্টখিনি যিখিনি ছাপোৰ্ট লাগে তেওঁ ইমপ্ৰেছ হৈছিলে যে এজন ধাৰ্মিক বেশত অহা বা তেনেকুৱা ধৰণৰ এটা এটায়াৰত থকা লোক এজন দাড়ি টুপিৱালা আহি ছায়েন্স এণ্ড টেকন'লজিৰ কথা প্ৰপ'জেল লৈ আহিছে। তো তেওঁ যথাসম্ভৱ হিয়া উজাৰি তেওঁক সমৰ্থন জনাইছিলে, আৰু জনোৱাৰ কাৰণে আজি মেঘালয় এছেম্বলিত এটা এক্ট পাছ হ'ল। আৰু মই জনাত এতিয়া বৰ্তমান PA চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজৰ কাম চলি আছে পূৰ্ণ গতিত। PA চাংমা কোন আপোনালোকে নিশ্চয় জানেই। পূৰ্ণ আগাথা চাংমা তেওঁ আমাৰ নৰ্থ ইষ্টৰ এজন আগশাৰীৰ নেতা, আৰু তেওঁৰেই সুপুত্ৰ আমাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমা। তো মই ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত কনৰেড চাংমা যদিও কনিষ্ঠ, যদিও পলিটিক্সত বহুত বেছি দিন হোৱা নাই, আমাৰ মুখ্যমন্ত্ৰী মহোদয়তকৈ তেওঁ এখোজ আগত আছে সামাজিকভাৱে বা ৰাজনৈতিকভাৱে বা ৰাজ্যখনৰ উন্নতিৰ হকে। তো মই এই কথাটোৱে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আকৌ এবাৰ অনুৰোধ কৰিম যে মুখ্যমন্ত্ৰী মহোদয়, আপুনি ৰিয়েল ইছ্যুজত কাম কৰক, আপোনাৰ যথেষ্ট পটেনচিয়েল আছে। আৰু এই ধৰণৰ যিটো মানে বোকা ছটিওৱা ৰাজনীতি, এইবোৰৰ পৰা আপুনি যদি নিজক দূৰত ৰাখে, আপোনাৰ মৰ্যাদাও অটুট থাকিব আৰু আমাৰ কাৰণেও সুবিধা হয়। কাৰণ আপোনাৰ বেয়া হোৱাটো আমি নিবিচাৰোঁ। আপোনাক কোনোবাই ককৰ্থনা কৰক, কোনোবাই ভেঙুচালি কৰক, সেইটো আমি চাব নিবিচাৰোঁ, কাৰণ আপুনি আমাৰ মুখ্যমন্ত্ৰী। আৰু ক'ৰবাত নহয় ক'ৰবাত আমি আপোনাক এটা সময়ত আমাৰ অনুপ্ৰেৰণাৰ স্ৰোত বুলি লৈছিলোঁ। আপোনাক অসমৰ যুৱ প্ৰজন্মই বহুতেই আদৰ্শ পুৰুষ বুলি ভাবে, ৰোল মডেল। গতিকে সেই বস্তুবোৰৰ প্ৰতি আপুনি অলপ বিশেষকৈ ধ্যান দিব লাগে। মই ভাবোঁ যে আপোনাৰ সময় খুবেই মূল্যৱান, আৰু অসমখনে আপোনাক এটা অপৰচুনিটি দিছে। অসমৰ ৰাইজে আপোনাক হিয়া উজাৰি মৰম কৰিছে। আপুনি প্ৰত্যেকটো শ্ৰেণীৰ মাজত সমানে জনপ্ৰিয়, সি লাগিলে কলেজৰ ছাত্ৰ ছাত্ৰী হওক, বুঢ়ালৈকে। গতিকে আপুনি সকলোৰে নেতা হওক, ভাল কাম কৰক, অসমখনক আগুৱাই লৈ যাওক, অসমখনক মহাৰাষ্ট্ৰ, তামিলনাডুৰ দৰে এখন আগশাৰীৰ ৰাজ্যলৈ ৰূপান্তৰিত কৰক। তাৰ বাবে আমাৰ শুভেচ্ছা সদায় থাকিব। আৰু ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা ধৰণৰ এজুপ্ৰেনিয়ৰ, সেয়া লাগিলে মেহবুবুল হকেই হওক, ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে হওক, এনেকুৱা ধৰণৰ এডুকেশ্যনেল এণ্টাৰপ্ৰেনিয়ৰ বা এজুপ্ৰেনিয়ৰৰ অসমত নিশ্চয় প্ৰয়োজন আছে। আৰু মই ভাবোঁ যে তেওঁলোকৰ অৱদান অসমৰ কাৰণে প্ৰয়োজন। সকলোৱে মিলি সকলোৰে অৱদান লৈহে অসমখন এখন আগশাৰীৰ ৰাজ্যলৈ ৰূপান্তৰিত হ'ব পাৰিব। বোকা ছটিওৱা ৰাজনীতিৰ অৱসান ঘটক আৰু অসমখন উন্নতিৰ পথত আগুৱাই যাওক।
Each and every section of Assam should tread on the path of progress, development and transformation. That should be the end goal. আপুনি নিজেই কয় মুখ্যমন্ত্ৰী মহোদয় যে ওৱান লাইফ ডেডিকেটেড টু দ্য পিপল অফ আছাম, টু দ্য ছাৰ্ভিচ অফ আছাম। আপুনি কৰ্মপটু মানুহ, আপুনি কৰ্মদক্ষ মানুহ, খুব হাৰ্ড ৱৰ্কিং হয়, তাৰ কোনো ডাউট নাই। গতিকে আপোনাৰ সময়খিনি প্ৰত্যেকটো ছেকেণ্ড, প্ৰত্যেকটো মিনিট অসমক আগুৱাই লৈ যোৱাৰ কাৰণে ব্যৱহাৰ হ'ব লাগে, সৎ ব্যৱহাৰ হ'ব লাগে। ইউ শ্বুড ইনভেষ্ট ইয়ৰ টাইম to uplift Assam to the lines of Tamil Nadu, Maharashtra, economically and in all the other social or development parameters. Finally, Honorable Chief Minister, we know that you are a very hardworking, workaholic person and you have the potential to transform Assam into one of the best states in the country. So we want you to invest your time and energy to uplift or transform Assam in line with the developed states like Tamil Nadu, Gujarat, Maharashtra. Best of luck. Thank you. God bless you.